Hello everyone, welcome back to my channel. যিহেতু মই এজনী হাউসৱাইফ ৰাতিপুৱা উঠি সোনকালে কামখিনি কৰি আজৰি হৈ লৈ তাইৰ লগত এনেদৰে মই খেলিবলৈ বহো। যিহেতু তৃষাৰ এবছৰ সম্পূৰ্ণ হ'ল, তাই এতিয়া লাহে লাহে খোজকাঢ়িবলৈ লৈছে আৰু নিজে নিজে খোজকাঢ়ে। ৰাতিপুৱা উঠাৰ পৰা তাইৰ লগত সময়বিলাক কেনেকৈ যায় মই গমেই নাপাওঁ। মনটো কেতিয়াবা বেয়া হৈ থাকিলেও তাইৰ এই হাঁহিটোৱে মোক সকলো দুখ পাহৰাই দিয়ে। যিহেতু তৃষাৰ আমি এতিয়া ৰাতিৰ আহাৰ মই কি খুৱাওঁ কেনেদৰে খুৱাওঁ দেখাম। মই এটা পাত্ৰত পানী লৈ লৈছোঁ। যিখিনি পানী মই তাইক খুৱাওঁ সেইখিনি পানীহে লৈছোঁ দেই। গেছত পানীটো বহাই পানীটো ভালদৰে উতলাবলৈ দিছোঁ। তাৰপিছত পানীখিনি আমি কুহুমীয়া ঠাণ্ডা কৰি ল'ম। এটা পাত্ৰত আমি অলপ নেষ্টম লৈছোঁ, যিহেতু মই আমাৰ মুনুক ৰাতি নেষ্টম খুৱাওঁ আৰু তাতে আমি পানীখিনি এড কৰিছোঁ। পৰিমাণ অনুসাৰে পানীখিনি দিব, যিখিনি পানী লাগে। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। দেখিছেনে ধুনীয়াকৈ মিক্স হৈ গৈছে। তাইক শোৱাৰ আগত তাইক ধুনীয়াকৈ মই ক্লিন কৰি লওঁ, মুখ হাত ভৰি সকলোবোৰ। তাই ভিডিঅ' কৰি থকা গম পাইছে, দেখিছেনে মোবাইলটো বাৰ বাৰ আনিব গৈ আছে। মই যে মোবাইলটো তাইক দিয়া নাই সেইকাৰণে তাইৰ খঙো উঠিছে। তাইক ধুনীয়াকৈ মই ক্লিন কৰি লৈছোঁ। লৈ এতিয়া তাইক মই ড্ৰেছ পিন্ধাম। তাইক ৰাতি মই অলপ ঢিলা ঢিলা ড্ৰেছ পিন্ধাওঁ, যাতে তাই শুবলৈ কষ্ট নাপায়, অসুবিধা নাপায়। মোৰ ছোৱালীজনীৰ বিৰাট টোপনি লাগিছে, দেখিছেনে মাজে মাজে টোপনিয়াই দিয়ে। এয়া তাৰ পিছতো তাই খাইছে, ভোক লাগিছে। অলপ অলপ তাইৰ খেলাৰো মুড আছে। এনেদৰে ধাম ধুম খুৱাই তাইক এতিয়া খোৱাৰহে কথা আৰু। হাঁহি মাৰি দিয়া মা, হাঁহি মাৰি দিয়া। তাইৰ বিৰাট টোপনি লাগিছিলে, সেইবাবে তাই শুই গ'ল। এতিয়ালৈ বাই।